এমটি এইফালে যাব পাৰি খানসা জিএছ ৰিচাৰ্চ চেণ্টাৰ। এতিয়া মই আছো বিহাৰৰ পাটনাৰ খানসা জিএছ ৰিচাৰ্চ চেণ্টাৰ। আপোনালোকে খানসাক নিশ্চয় চিনি পায়, তেওঁ ইউটিউবৰ চেনেল আছে আৰু বহুত বিখ্যাত। আৰু আমি যিহেতু বিহাৰত আহিছিলোঁ, এবাৰ ভাবিলোঁ কি খানসা ৰিচাৰ্চ চেণ্টাৰটো চাই আহোঁ। ত' আমি ইয়াত আহিলোঁ, নেটত চাই বিচাৰি আহি পালোহি। ত' ইয়াৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক এবাৰ দেখাই দিম। এমটি এইফালে যাব পাৰি খানসা জিএছ ৰিচাৰ্চ চেণ্টাৰ, ইয়াতে দেখিছে। ইয়াতে আমি এতিয়া সোমাই যাম। আমি যিটো গলি দি সোমাই আহিলোঁ, দুয়োটা চাইডে কেৱল কোচিং চেণ্টাৰে। আপোনালোকে যিফালে চাই কেৱল কোচিং চেণ্টাৰে দেখা পাব। ইয়াত বেলেগ বেলেগ টিচাৰৰ নিজৰ কোচিং চেণ্টাৰ, ৰিজনিং, ইংলিছ, মেথমেটিক্স, জিএছ গোটেইকেইটা ছাবজেক্টৰ ইয়াত কোচিং এনি টাইম চলিয়ে থাকে। আৰু ক্লাছবিলাকৰ ছিষ্টেমটো এনেকুৱা যে আপোনালোকে বাহিৰৰ পৰাই ভিতৰত কি পঢ়াই আছে দেখাই পায়। ইয়াত ডিজিটেল বৰ্ডত ক্লাছ চলি আছে আৰু আমি যেতিয়া ইয়াত আহিছোঁ বাহিৰৰ পৰাই দেখিয়ে আছোঁ ভিতৰত কি ক্লাছ চলি আছে। আপোনালোকে দেখা পাইছে মোৰ পিছফালে মেথমেটিক্সৰ লাইভ ক্লাছ চলি আছে আৰু অলপ আগলৈ ইয়াত কম্পিউটাৰো ক্লাছ চলি আছে। এনেদৰে ইয়াতে ক্লাছ এনি টাইম চলিয়ে থাকে আৰু ষ্টুডেণ্ট আহি আছে, এডমিশ্যন লৈ আছে তেওঁলোকে আৰু ক্লাছত বহি আছে। প্ৰথম তেওঁলোকৰ চাগৈ ডেমো ক্লাছ হয় আৰু ডেমো ক্লাছত বহুত ষ্টুডেণ্ট গৈ তাতে বহি থাকে আৰু তাৰপিছত যেতিয়া তেওঁলোকৰ এডমিশ্যন কনফাৰ্ম হয় তাৰপিছত তেওঁলোকৰ ৰেগুলাৰ ক্লাছ হয়। কোচিং চেণ্টাৰ আছে, কোচিং চেণ্টাৰ আছে, বাকী মেথমেটিক্সৰ আছে, ৰিজনিংছৰ আছে আৰু গোটেইকেইটা কোচিং চেণ্টাৰৰ ভিতৰত ইয়াৰ যিটো বিখ্যাত সেইটো হৈছে খানসা জিএছ চেণ্টাৰ। সেই চেণ্টাৰটো অলপ আঁতৰলৈ আছে, মই আপোনালোকক দেখাম। সেইটো খানসা জিএছ চেণ্টাৰ, তাত খানসাৰে ক্লাছ কৰে আৰু ইয়াত ষ্টুডেণ্টৰ আপোনালোকে ভিৰ দেখা পাইছে। এনি টাইম ষ্টুডেণ্ট থাকে ইয়াত। মই যিখিনি সময়ত আহিছোঁ এতিয়া ৰাতি আপোনাৰ 6:30 হৈছে, তথাপিও ইয়াত ষ্টুডেণ্টৰ বহুত ভিৰ। তেওঁলোকে এডমিশ্যন ল'বলৈ আহিয়ে থাকে, যিহেতু নতুন চৰকাৰী চাকৰি ওলাই থাকে আৰু তেওঁলোকেও সকলো চৰকাৰী চাকৰিৰ কাৰণে বহুত ভালদৰে প্ৰিপেৰেশ্যন কৰে। ত' ইয়াৰ যিটো পৰিৱেশ বহুত ভাল লাগিছে পৰিৱেশটো। এইফালে এইটো হৈছে খানসা জিএছ চেণ্টাৰ অফিচ আৰু এই অফিচটোতে এডমিশ্যন হয় আৰু কেণ্ডিডেট ৰৈ আছে ইয়াত এডমিশ্যন ল'বলৈ। আপোনালোকে লাইনটো দেখা পাইছে। ইয়াতে SSC, বেংক এক্সাম, UPSC আৰু বিহাৰৰ যিবোৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম তাৰ প্ৰিপেৰেশ্যন কৰিবলৈ ইয়াত ল'ৰা ছোৱালী লাইন লাগি থাকে। মোৰ পিছফালে দেখিছে আপোনালোকে ষ্টুডেণ্টৰ ভিৰ। ইয়াত এডমিশ্যন ল'ব লগা হয় তেনেহ'লে এটা প্ৰি টেষ্ট দিব লাগিব। ত' এওঁলোকে ইয়াতে টেষ্ট দি আছে আৰু টেষ্টটো দিয়াৰ পিছত বহীখন ভিতৰত জমা দিব লাগিব আৰু তাৰপিছত তেওঁলোকে ইয়াত এডমিশ্যন পাব। খানসাৰ বৰ্তমান ক্লাছত ব্যস্ত হৈ আছে তেখেতে। এইটো অফিচত এডমিশ্যন চলি আছে, কিন্তু তেওঁ য'ত ক্লাছ কৰে ক্লাছটো অলপ ইটো ছাইডলৈ আছে। সেইটো মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। এই ছাইনবোৰ্ডখন যে দেখিছে, এইফালে খানসাৰৰ ক্লাছৰুমটো আছে। আমি তালৈ গৈছিলোঁ, কিন্তু ছাৰ যিহেতু ক্লাছত ব্যস্ত হৈ আছে চ' তেখেতক লগ পোৱাটো সম্ভৱ নহ'ল। আৰু তেখেতৰ এটা ক্লাছৰুম মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। এই ক্লাছৰুমটো ইমানেই ডাঙৰ যে ইয়াত একেলগে 200 ষ্টুডেণ্টে সমানে ক্লাছ কৰিব পাৰিব আৰু তাত কেইখনমান ডিছপ্লে লগোৱা আছিল আৰু সেই ডিছপ্লেসমূহত খানসাৰৰ ক্লাছ দেখাই থকা হৈছে। ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিল। বিহাৰৰ যিবোৰ ষ্টুডেণ্ট এওঁলোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ফুল্লি প্ৰিপেৰেশ্যন কৰে। SSC হওক, UPSC হওক, ৰেলৱে এক্সামেই হওক, তেওঁলোকে সকলো পৰীক্ষা দিয়ে আৰু বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰি পৰীক্ষা দিয়ে। তেওঁলোকৰ এটাই এইম থাকে যে যিকোনো পাৰে এটা চৰকাৰী চাকৰি পাব লাগে। আমাৰ অসমতো যাতে ষ্টুডেণ্টসমূহৰ মাজত এনেকুৱা এটা জাগৰণৰ সৃষ্টি হয়, তেওঁলোকৰ যাতে জোজটো বাঢ়ে, তাৰে কামনাৰে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব। ধন্যবাদ।